ডেষ্টিনি প্ৰতিজন সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 5 মাৰ্চ বুধবাৰ ৰাশিফল। নমস্কাৰ, মই স্থলজাৰ অপূৰ্বজনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 5 মাৰ্চ 2025 বুধবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 20 দিন। আজি সূৰ্যোদয় পুৱা 5:52 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:25 তিথি হ'ল শুক্লা ষষ্ঠী তিথি, নক্ষত্ৰ হ'ব ভৰণী, যোগ ইন্দ্ৰ আৰু কৰণ হ'ল কলভকৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব অষ্টোত্তৰী মতে আৰু বিংশোত্তৰী মতে আজি শুক্ৰ দশা লাভ কৰিব। আৰু আদ্য ঋতু হ'লে আজি হ'ব দক্ষিলা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আজিও আপোনালোকে আন দিনাৰ দৰে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে। 12টা ৰাশি কোনকেইটা ৰাশি কেনে যাব তাকে জনাম, গতিকে আপুনি শেষলৈকে চাব। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে সুবিধা অৰ্থাৎ অপৰচুনিটিয়ে ভৰি পৰিব। আপোনাৰ ওচৰত হাজাৰটা বাট মুকলি হ'ব নতুন দিনৰ কাৰণে, নতুন জীৱনৰ কাৰণে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। নতুন খবৰ আহিব, স্বাস্থ্যৰ উন্নত থাকিব আৰু ব্যৱসায়িকভাৱে গ্ৰ'থ হোৱাৰ যথেষ্ট আপুনি সুবিধা পাব। আজি সকলো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ কাৰণে পজিটিভ বাৰ্তা পাব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, কিছু ধৈৰ্য সহকাৰে কামবিলাক কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। যিকোনো স্থানতে মতান্তৰ যাতে নহয় তাক মন কৰিব। স্বাস্থ্যৰ উন্নত থাকিব। পিতৃ মাতৃৰ স্বাস্থ্য অৱশ্যে খেয়াল ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম হ'ব, য'ত আপোনাৰ সামাজিক ব্যস্ততা বাঢ়িব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, বৰ এটা পজিটিভ নাথাকে স্বাস্থ্যক লৈ। টকা পইচাক লৈ আপুনি কিছু নহয় কিছু চিন্তিত হ'ব লাগিব। আজি নতুন খবৰ আপোনাৰ অহাৰ সম্ভাৱনা একেবাৰে ক্ষীণ, কিন্তু আপোনাৰ স্বাস্থ্যক লৈ আপুনি সচেতন হোৱাটো জৰুৰী। মাটি বাৰী এইবিলাকৰ ক্ষেত্ৰত আপুনি কিছু ক্ষেত্ৰত আজি মাত নমতাই ভাল। পতি পত্নীৰ মাজত আন্তৰিকতা কিন্তু ক'ৰবাত কমিব, য'ত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে ঘৰৰ কথা শুনিবলৈ যত্ন কৰিব। ঘৰৰ যিকোনো ব্যক্তিয়ে আপোনাক দিয়া পৰামৰ্শ আপুনি মানি চলিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহ'ব। আপুনি নিজৰ কথা মতে কৰা কামবিলাকৰ আজি সফল হোৱাৰ সম্ভাৱনা কম থাকে। যাত্ৰাপথ বৰ এটা পজিটিভ নহয়, গতিকে দূৰযাত্ৰা আপুনি নকৰাই ভাল। স্বাস্থ্যক লৈ আপুনি কিছু সচেতন হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে ওচৰ চুবুৰীয়াৰ পৰা আজি সহায় পোৱাৰ সম্ভাৱনা প্ৰবল। বন্ধুবৰ্গও সহায় কৰিব। আজি আপোনাৰ কাৰণে ভাল বাৰ্তা আহিব আৰু আৰ্থিক স্থিতি আপোনাৰ কাৰণে আজি ভাল হ'ব। সঞ্চয়ৰ পৰিমাণ বৃদ্ধি হ'ব আৰু নতুন উৎস আজি বাঢ়িব। অৰ্থাৎ আপোনাৰ আৰ্থিক স্থিতি আজি ভাল হ'ব। স্বাস্থ্যৰ উন্নত থাকিব। আপোনাৰ আজি নতুন খবৰ আহিব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আপুনি ধীৰে স্থিৰে কাম কৰিবলৈ যত্ন কৰিব। আপুনি কাম কৰাৰ স্বীকৃতি পোৱাৰো দিন আছে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় হ'ব। আপোনাৰ বিবাহৰ ক্ষেত্ৰত যদি আজি কিছু কথা পাতিম বুলি ভাবিছে, তেনেহ'লে পাতিব পাৰে। অন্যথা যিসকলৰ বিবাহ ইতিমধ্যে হৈ গৈছে, তেওঁলোকৰ বিবাহৰ স্থিতি আজি শুভ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণেও আজি ভাল দিন বুলি ক'ব পাৰি। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি পজিটিভ দিন। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ। আপুনি কৰি থকা কামবিলাকত পজিটিভ ৰিজাল্ট পাব আৰু য'ত কাম কৰি আছে সেই স্থানত আপোনাৰ মান সন্মান বাঢ়িব। সমান্তৰালকৈ আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব আৰু প্ৰমোশ্যন হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, সেয়া ব্যৱসায় হওক, সেয়া চাকৰিয়ে হওক। গতিকে আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ উন্নত থাকিব আৰু ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব। গতিকে আজি আপোনাৰ নতুন খবৰে ভৰি পৰিব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আৰ্থিক স্থিতি আপোনাৰ কাৰণে পজিটিভ হ'ব। কাম কাজত আপোনাৰ মন বহিব আৰু মানে আপুনি কণ্টিনিউ যিকোনো কাম এটা কৰি থকা কামটো কৰিবলৈ যত্ন কৰিব। আজি সফলতা নিশ্চিত হৈ পৰিব। টকা পইচা লেনদেন কৰোঁতে আজি আপোনাৰ কাৰণে সাৱধান হ'ব। বহু ক্ষেত্ৰত বহু ব্যক্তিয়ে আপোনাৰ পৰা পইচা ইনভেষ্ট কৰাব বা আপুনি কৰিবলগীয়া হ'ব পাৰে। ক'ৰবাত নে ক'ৰবাত সেইটো ক্ষেত্ৰত লোকচান হ'ব পাৰে। অন্যথা আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আজি নতুন খবৰ পজিটিভ আৰু আপোনাৰ কাৰণে ভাল হ'ব। সামাজিক ব্যস্ততা যিসকলৰ
আছে তেওঁলোকৰ কাৰণে আজি স্বীকৃতি পোৱাৰ দিন আছে আৰু সামাজিক ব্যস্ততাই তেওঁলোকক আজি মহিয়ান কৰিব অৰ্থাৎ ভাল স্থান উপবিষ্ট কৰাব। ইয়াৰ ভিতৰত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়। আপুনি যিকোনো ক্ষেত্ৰত আজি সমস্যাৰ সন্মুখীন হ'ব লাগিব আৰু আপোনাৰ শত্ৰু পক্ষৰ লগত আপুনি যুঁজিব লাগিব। বহু ক্ষেত্ৰত আপোনাৰ মতানৈক্য হোৱাৰ যোগ আছে। পতি পত্নীয়ে হওক বা প্ৰেমিক প্ৰেমিকাই হওক সকলোৱে এই ক্ষেত্ৰত মত বিনিময় কৰোঁতে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব, অন্যথা তেওঁলোকৰ মাজত কাজিয়া পেচাল হোৱাৰ যোগ থাকে। বৰ এটা পজিটিভ নহয় আৰ্থিক স্থিতিৰ ক্ষেত্ৰতে লগতে শাৰীৰিক ক্ষেত্ৰতো, গতিকে সাৱধান হ'বই লাগিব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে সোণত শুভ গাচৰা দিন হ'ব। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট হ'ব। মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হৈ উঠিব, অৰ্থাৎ নতুন বস্তু আপোনাৰ ঘৰলৈ আমদানি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ হ'ব আৰু নতুন খবৰ এই ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ আৰু যিসকলে লেখা মেলাৰ লগত জড়িত তেওঁলোকৰ কাৰণে পজিটিভ খবৰ আছে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় সাৱধান, বহু ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব, লগতে পিতৃ মাতৃৰ স্বাস্থ্যক লৈও আপুনি সচেতন হ'ব লাগিব। টকা পইচা লেনদেন কৰোঁতে সাৱধান, ব্যৱসায়িক নতুন সংযোগ নকৰাই ভাল। আজি বহু ক্ষেত্ৰত আপোনাৰ ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালকৈ প্ৰপাৰ্টি কিনা বেচাৰ ক্ষেত্ৰতো আপুনি কিছু সাৱধান হ'ব লাগিব। দায়িত্ব বাঢ়িব, কৰ্তব্য বাঢ়িব, গতিকে এই ক্ষেত্ৰত আপুনি কিছু সমস্যাৰ মুখামুখি হ'বলগীয়া হ'ব পাৰে আজিৰ দিনটোত। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে সোণত শুভগাচৰা হ'ব। আজি স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব, যি কাম কৰিছে তাৰ প্ৰমোচন হ'ব। যিসকলে কাম বিচাৰি ফুৰিছে তেওঁলোকৰ কাৰণে কাম পোৱাৰ যোগ আছে, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে যথেষ্ট শুভ দিন। গতিকে তেওঁলোকৰ কাৰণে নতুন খবৰ অহাৰটো একদম সহজ হৈ পৰে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, পিতৃ মাতৃৰ স্বাস্থ্যৰো উন্নত হ'ব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা বাঢ়িব। এয়া যথেষ্ট শুভ মীন ৰাশিসকলৰ কাৰণে। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিৰ ৰাশিফল ইমানতে অন্ত কৰিলোঁ।